ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ নিশা শ মুছলমানে কপালে ধুবুৰী আৰু ধুবুৰীত 4000 বিঘা ভূমিত উচ্ছেদ চলাম বুলি এক প্ৰকাৰ প্ৰশাসনে ককালত টঙালি বন্ধাৰ প্ৰাক মুহূৰ্তত এতিয়া শ মুছলমান একত্ৰিত হৈছে নিশাৰ ভাগত শ মুছলমান একত্ৰিত হৈ এটা কথা সুস্পষ্ট কৰি চৰকাৰক হকিয়াই দিছে যে আমাৰ পৈতৃক সম্পত্তি এ আমাৰ দেউতাৰ পট্টাৰ মাতৃ আৰু এই পট্টাৰ মাটিত যদিহে প্ৰশাসনে উচ্ছেদ অভিযান চলায় তেনেহলে গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু হৈ থাকিব লাগিব চৰকাৰ এই কথা ইতিমধ্যে উল্লেখ কৰিছে ধুবুৰীৰ জনতাই চৰকাৰক 4 বিঘাৰ ভূমিটো দূৰৰে কথা চৰকাৰক 1 ইঞ্চি ভূমিও এৰি দিয়া নহব এই ভূমি চৰকাৰৰ পৈতৃক সম্পত্তি নহয় এয়া আমাৰ দেউতাৰ পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহব বুলি ধুবুৰীৰ জনতাই দেখুৱাইছে গৰ্জন এই মাটি আমাৰ দেউতাৰ মাটি বুলি মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীৰ জনতাই নিশাৰ ভাগত শ সংখ্যালঘু জনতা ওলাই আহিল উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত নিশা শ মুছলমানৰ ৰাইজমেল আৰু তেওঁলোকে এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে কেৱল আৰু কেৱল সংখ্যালঘু মুছলমান হোৱাৰ বাবে তেওঁলোকৰ ওপৰত টাৰ্গেট কৰা হৈছে গৌৰীপুৰৰ আলমগঞ্জৰ আমবাৰীত অনুষ্ঠিত হৈছে নিশাৰ ভাগত ৰাইজমেল আলমগঞ্জ ৰাঙামাটিত উচ্ছেদ কৰিলে ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব চৰকাৰ প্ৰশাসন এইদৰে ধুবুৰী উচ্ছেদৰ বিৰুদ্ধে এতিয়া মাৰ বান্ধি থিয় দিছে শ মুছলমানে চৰকাৰক 1 ইঞ্চি মাটিও এৰি দিয়া নহব এই কথা সুস্পষ্ট কৰি জনাই দিয়া হৈছে এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয় বুলি বাৰম্বাৰ কৰা হৈছে স্পষ্ট পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহব বুলি কৰা হৈছে মন্তব্য আৰু যদি আমাক উচ্ছেদ কৰা হয় পৰিণতি ভয়ংকৰ হ'ব গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু থাকিব লাগিব চৰকাৰ এই কথাও বাৰম্বাৰ উল্লেখ কৰা হৈছে নিশাৰ ভাগৰ দৃশ্যাংশ আহি পৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম নিশাৰ ভাগত শ লোকে উচ্ছেদৰ বিৰোধিতাৰে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে টাইম 8 দৰ্শকসকলক এক্সক্লুসিভ দৃশ্যাংশ ফুল উইণ্ডৰ জৰিয়তে টু উইণ্ডৰ জৰিয়তে বিভিন্ন সময়ত দেখুৱাই থাকিম দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো দুটাকৈ দৃশ্যাংশ দুখন উইণ্ডত এই দৃশ্যাংশসমূহলৈ মন কৰক শ মুছলমান জনতা এতিয়া উপস্থিত হৈছে ধুবুৰীৰ আলমগঞ্জৰ গৌৰীপুৰৰ আলমগঞ্জৰ এই প্ৰান্তটোত নিশাৰ ভাগত ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জৰ এই প্ৰান্তটোত চলিছে ৰাইজমেল কিয়নো ধুবুৰীৰ আলমগঞ্জৰ কেইবাটাও প্ৰান্তত অভিযান চলাব বুলি ইতিমধ্যে এক প্ৰকাৰ প্ৰশাসনে সিদ্ধান্ত হাতত লৈছে এফালৰ পৰা উজনিৰ পৰা নামনিলৈ যিসমূহ প্ৰান্তত অবৈধ দখলকাৰীয়ে ভূমিসমূহ অধিগ্ৰহণ কৰি আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু বিজিআৰ ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদ চলিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল আৰু তাৰ পাছৰে পৰা দেখিবলৈ পোৱা গৈছে এতিয়া অবৈধভাৱে দখল কৰি থকা ভূমিসমূহৰ ওপৰত চৰকাৰী বুলডোজাৰৰ কোব পৰিছে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰসমূহৰ ওপৰত চৰকাৰী বুলডোজাৰৰ কোব পৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বিষয়টোক লৈ চলিছে চৰ্চা আৰু তাৰ মাজতে এতিয়া এই পৰিৱেশৰ সূচনা হৈছে ধুবুৰীৰ আলমগঞ্জত দেখিবলৈ পোৱা গৈছে পৰিস্থিতি উত্তাল কৰি তুলিছে এতিয়া এইসকল জনতাই এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয় বুলি এতিয়া ধুবুৰীৰ জনতাই কৰিছে মন্তব্য এই মাটি আমাৰ দেউতাৰ পট্টাৰ মাটি বুলি মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰিছে যে কোনো কাৰণতেই এক ইঞ্চি ভূমিও ধুবুৰীৰ জনতাই প্ৰশাসনক এৰি নিদিয়ে এই কথা বাৰম্বাৰ উল্লেখ কৰা হৈছে চৰকাৰক 1 ইঞ্চি মাটিও এৰি দিয়া নহব এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয় 4000 ভূমিটো দূৰৰে কথা 4 ইঞ্চি মাটিও এৰি দিয়া নহব ধুবুৰীত উচ্ছেদৰ বিৰুদ্ধে নিশা শ লোকৰ এতিয়া সমাগম হোৱা দেখিবলৈ পোৱা গ'ল শ লোকৰ সমাগমত এতিয়া দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে এইসকল লোক মাৰ বান্ধি থিয় হৈছে কিয়নো উচ্ছেদৰ বিৰোধিতা কৰিছে এইসকল জনতাই আৰু উচ্ছেদৰ বিৰোধিতা কৰি এইসমূহ জনতাই উল্লেখ কৰিছে এটা কথা সুস্পষ্টকৈ যে ধুবুৰীৰ জনতাই উচ্ছেদ মানি নলয় আৰু 4000 বিঘা ভূমি দূৰৰে কথা 4 ইঞ্চি ভূমিটো উচ্ছেদ চলাবলৈ দিয়া নহব আৰু যদিহে ধুবুৰীৰ জনতাৰ ওপৰত উচ্ছেদ চলে তেনেহলে
ধুবুৰীৰ জনতাই ইয়াৰ প্ৰত্যুত্তৰ দিব। গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু থাকিব লাগিব ধুবুৰীৰ জনতা। এই কথা ইতিমধ্যে সুস্পষ্ট কৰি ধুবুৰীৰ জনতাই উল্লেখ কৰা পৰিলক্ষিত হৈছে। উচ্ছেদ বন্ধ কৰিবই লাগিব। আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহ'ব। খৰ্ব কৰিবলৈ দিয়া নহ'ব। মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব। আমাৰ এই আলমগঞ্জ পঞ্চায়তৰ কেইটামান খণ্ডৰ পৰা চৰকাৰে বা ডিসি বা মুখ্যমন্ত্রী যেটো ইভেকশন বা উচ্ছেদৰ যেটো মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিল, তাৰপৰা আমি গম পাইছোঁ যে এই মানুহখিনি ইয়াৰ পৰা উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰক খৰ্ব কৰিবলৈ আগবাঢ়িছে। গতিকে এই মৌলিক অধিকাৰৰ পৰা মৌলিক অধিকাৰক যাতে খৰ্ব কৰিব নোৱাৰে আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে, এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে। 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই। পাট্টাৰ মাটি আছে আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি। কিছু হয়তো মাজে মাজে খাসল্যান্ড থাকিব পাৰে। থাকিলেই খাসল্যান্ড চৰকাৰৰ বুলি ক'লেই চৰকাৰটো ৰাইজৰে হয় না। গতিকে সেই খাসল্যান্ডটো আচলতে কাৰ? ৰাইজ। গতিকে এই মানুহখিনিক আমি ক'ব বিচাৰিছোঁ আমাৰ আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে যে উপায়ুক্ত মহোদয়েই হওক, সার্কেল অফিসারেই হোক, অসম চৰকাৰেই হোক, উচ্ছেদৰ যেটো বিধি বহিৰ্ভূত উচ্ছেদ ইয়াতে যে চলাবলৈ আগবাঢ়িছে এইটো নহয়। অসমৰ বিভিন্ন ঠাইত বিধি বহিৰ্ভূত উচ্ছেদ চলাই আহিছে আৰু মানুহৰ আজি উদ্বাস্তু গৃহাৰা হৈ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ খাদ্য বস্ত্ৰৰ পৰাও ইভেন বঞ্চিত হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। গতিকে এনে ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক দাবী জনাইছোঁ, ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ যে ইয়াতে যাতে উচ্ছেদ কৰিবলৈ আগবাঢ়ি নাহে। ধৰ্মীয় সংখ্যালঘু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিপূৰ্বে ষ্টেটমেণ্ট দিছে যে বিশেষ সম্প্ৰদায়ৰ পৰা মাটি কাঢ়ি লোৱা এইটো মই আহক্ত। গৌৰীপুৰ চাৰ্কল বিষয়া চক্ৰ বিষয়াই আমাক ক'লে আমি ইয়াত আহিছোঁ মত বিনিময়ৰ কাৰণে। তা আমাৰ আলমগঞ্জ জিপিৰ যিটো প্ৰেচিডেণ্ট, এক্স প্ৰেচিডেণ্ট, এখেতে প্ৰত্যেকজন ৰাইজক বুজাই দিলে যে আমাৰ ইয়াত মত বিনিময় কৰিব আহিছোঁ। আমি মাটি দিওঁ নিদিওঁ সেইটো কথা নহয়, প্ৰথমতে আমি মত বিনিময় কৰিব আহিছোঁ। আমাৰ প্ৰেচিডেণ্ট চাহেব বুজাই দিলে। তাৰপিছত মই ক'লোঁ ঠিকে আছে। তাৰপিছত মই ক'লোঁ ছাৰ আমাৰ এই ৰাইজৰ হকে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ যিখিনি আমাৰ ইয়াতে ভূমিহীন মানুহ আছে, পানবাৰী 7 পাৰ্ট 7, আলং পাৰ্ট 7, 9 চব ভূমিহীন মানুহ, লেণ্ডলেছ। তো এইবিলাকৰ আমি সিহঁতক মাটিৰ পট্টা দিয়াৰ কাৰণে বা সিহঁতক ঘৰ মানে প্ৰজেক্টটো যিটো নকৰাৰ কাৰণে নিদিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰপিছত দ্বিতীয় কথা হ'ল যে আমি যিটো প্ৰজেক্ট ইয়াত আৰম্ভ হ'ব সেই প্ৰজেক্টৰ বিষয়ে মই প্ৰত্যেকজন ৰাইজক কৈছোঁ যে প্ৰজেক্টটো আফটাৰ অল আপোনালোকৰ লাগে নে নালাগে। প্ৰত্যেকজন ৰাইজে আনএনিমাছলি সৰ্বসন্মতিক্ৰমে কৈছে নহয় আমাৰ প্ৰজেক্ট নালাগে। এইটো প্ৰজেক্টৰ নাম কোৱা নাই, কিন্তু মই থৰতে মই গম পাইছোঁ এইটো বিদ্যুৎ প্ৰকল্প হ'ব। আমাৰ বড়ো মানে জনজাতি মানুহে সিহঁতে কৈছে যে আমাক এই প্ৰকল্প নালাগে, আমি লেবাৰ কৰি খাম, আমি কাম কৰি খাম, আমাক প্ৰজেক্ট নালাগে। আৰু আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত এই প্ৰজেক্টটো লৈ আকৌ আহিছে ইয়াতে। মই ইয়াতে গম পাই আছোঁ যে আমাৰ ধুবুৰী জিলাৰ ৰাইজ এই মানুহবিলাক বহুত সহজ সৰল মানুহ। এই মানুহবিলাকে প্ৰতিবাদী কণ্ঠ নাই, প্ৰতিবাদ কৰিব নাজানে। আজি আমাৰ যিটো চাৰ্কেল বিষয়াই ক'লে যে আমি মত বিনিময়ৰ কাৰণে আহিছোঁ, কিন্তু লাষ্ট মুহূৰ্তত আমাৰ ডিচি ছাৰে যিটো কথা ক'লে যে মত বিনিময় নহয়, ইয়াত আমাৰ
লেণ্ডলেছ যিবিলাক মানুহ সেইবিলাক কথা নাহে আমি যিবিলাক মানুহ পাট্টাদাৰ মানুহ সেই পাট্টাদাৰ মানুহবিলাকৰ কথা কৈ আছে তা আপোনালোকৰ ইয়াত কিবা কাৰ কিমান বিঘা মাটি আছে চব মাটি আপোনালোক দিব লাগিব তা আমি কৈছোঁ মানে মই পাৰ্চনেলি কৈছোঁ যে মই আলমগঞ্জ পাৰ ডাউন ঘৰ মোৰ মাটি মই নিদিম মই প্ৰকল্পত মোক এই প্ৰজেক্ট নালাগে মোক হা যেতিয়া মই ৰাইজক ক'ব বিচাৰি আছোঁ তেতিয়া DC মহোদয়ে মোক গালি দিছে যে ইয়াত আপুনি বদমাছ কৰিবলৈ আহিছে না হা মই তেতিয়া চুপচাপ আছোঁ কিন্তু আমাৰ DC ছাৰে সেইখিনি কথা ক'ব নালাগিছিল একচুৱেলি আমাৰ DCৰ একজন মুৰব্বী এখেতে হটকাৰী কথাটো ক'ব নালাগিছিল যিহেতু আমি ৰাইজ সৰ্বসাধাৰণ ৰাইজ আমি এই দেশৰ নাগৰিক অসম দেশৰ নাগৰিক আমাৰ এই নাগৰিক আমাৰ নিজৰ মাটিৰ পাট্টা আছে আমাৰ মাটিৰ পাট্টা থকা সত্ত্বেও আমাক কৈ আছে যদি আপোনালোকে মাটি নিদিয়ে আপোনাৰ মাটি একুইজিশ্যন কৰিম আমি হা এই কথাটো আমি বহুত দুখ পাইছোঁ আমি কথাটো ঘৰ বাৰী আছে আমাৰ ঘৰ বাৰী উঠাই দি কিনে সিহঁতে প্ৰজেক্টৰ কাৰণে মাটি ল'ব কিন্তু এই কথাটো মই বহুত দুখ পাইছোঁ কিয়নো যেতিয়া আমি মাটিৰ পাট্টা মই কৈছোঁ আৰু এটা কথা মই প্ৰস্তাৱ ৰাখিছোঁ যে আমাৰ সৰ্বসাধাৰণ ৰাইজে আমি সকলোৱে মিলি কিনে আমি আপোনাক এটা এপ্লিকেশ্যন দিম তেতিয়া DC ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেলি দিব লাগিব হা মই তেতিয়া সেই কথাটো ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাইজে সকলোৱে মিলি কিনে এটা এপ্লিকেশ্যন দিয়ক DC ছাৰে কৈছে নহয় আপোনালোকে পাৰ্চনেলত আপুনি লিখি দিব এতিয়া মই যে এতিয়া পাৰ্চনেলি লিখিব দিছে এপ্লিকেশ্যন এতিয়া প্ৰত্যেকজন আমাৰ পাট্টাদাৰে যদি লিখি দিয়ে যে মাটি আমাৰ ঘৰ ৰাখি কিনে বা বাকী মাটি দিব লাগে সিহঁতে নিজৰ এপ্লিকেশ্যন নিজে লিখি দিব 20-30 হাজাৰ মানুহ হ'ব আৰু ঘৰ প্ৰায় 2,000 মানুহ হ'ব 2,000 বেছি হ'ব ঘৰ এই মানুহখিনি ক'ত কি দেখিব মইতো বহুত আচৰিত হৈছোঁ যে গভৰ্ণমেণ্টে আমাৰ ওচৰত ইমান টৰ্চাৰিং আৰম্ভ কৰিছে এইটো কথাত আমি চৰকাৰক মই গৰিহণা জনাইছোঁ মই প্ৰথমতে আমি এইটো ৰিকুৱেষ্ট কৰিছোঁ যে এই লেণ্ডলেছ মানুহবিলাকক মাটি পট্টা দিব লাগে আমাৰ চক্ৰ বিষয়াই কৈছে যে হয় আমি ইয়াত কিবা এটা ব্যৱস্থা কৰিম আমি কিন্তু DC ছাৰৰ যিটো মানে কথাত আমি যিটো গম পালোঁ DC ছাৰে এই লেণ্ডলেছ যিবিলাক মানুহ পাহাৰ অঞ্চলত যিবিলাক মাটি আছে সেই মানুহৰ কথাই নাই ইয়াতে প্ৰশ্নই নাহে এইবিলাক সিহঁতে মাটি ল'বই সিহঁতে গৌৰীপুৰ